5 দিনীয়া কৰ্মশালাৰ আজি এই পবিত্ৰ ক্ষণত আজি আমাৰ মাজত উপস্থিত থকা জিলাৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি অতিথিবৃন্দ মহিলা সমিতিৰ সন্মানীয় সম্পাদিকাৰ লগতে মহিলা সমিতিৰ সদস্যসকল আমাৰ মাজত উপস্থিত থকা কেন্দ্ৰীয় সমিতিত সদৌ অসম উৎকৰ্ষ ৰাজবংশী সন্মিলনীৰ জিলা সভাপতি পংকজ বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ উপদেষ্টা প্ৰদীপ বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজি এই কৰ্মশালাত উপস্থিত বীৰ শিলাৰায় সেনাৰ অসমৰ সেনাধ্যক্ষ লগতে আমাৰ সতীৰ্থসকল আৰু আজি এই প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকল আপোনালোক সদৌতিলৈকে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কথা কোৱাৰ সময় নহয়, যিহেতু আজি বতৰৰ যিহেতু গৰমৰ তাপমাত্ৰা যথেষ্ট, তৎসত্ত্বেও আপোনালোকক দুটা কথাই ক'ব বিচাৰোঁ যে এটা জাতিৰ ভৱিষ্যত নিৰ্ণয় কৰে জনগোষ্ঠীয় যিসমূহ কৃষ্টি সংস্কৃতি আছে এইসমূহ উঠি অহা প্ৰজন্মৰ মাজলৈ লৈ যোৱাটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আপোনালোকে সকলোৱে জানে অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে। প্ৰতিটো জাতি জনগোষ্ঠীৰে কিন্তু নিজা নিজা কিছুমান স্বকীয় কৃষ্টি সংস্কৃতি আছে, বিভিন্ন নীতি নিয়ম আছে, পৰম্পৰা আছে, ঐতিহ্য আছে। এইসমূহ আমি ধৰি ৰখাৰ প্ৰয়াস কৰিব লাগিব আৰু এই প্ৰয়াসৰ এক কেন্দ্ৰবিন্দু হিচাপে আজি আপোনালোকৰ এই গৰম বন্ধৰ এই সময়ছোৱাত যাতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে আমাৰ জনগোষ্ঠীয় নৃত্যসমূহ সুন্দৰকৈ শিকিব পাৰে, বুজিব পাৰে, তাৰ কাৰণে এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আমি আশা কৰিম শিৱসাগৰৰ লগতে অসমত যাতে আমি কোচ ৰাজবংশী জনগোষ্ঠীয় যি লোকনৃত্য আছে, কুশাল নৃত্য আছে, গোৱালিনী নৃত্য আছে, হুদুম নৃত্য আছে, কাৰ্তিকা নৃত্য আছে আদি কৰি বিভিন্ন আমাৰ জনগোষ্ঠীয় নৃত্য আছে। এই নৃত্যসমূহ যাতে অদূৰ ভৱিষ্যতে আমি শিৱসাগৰত প্ৰাণ পাই তুলিব পাৰোঁ। লগতে আমাৰ জাতীয় সংগ্ৰামখনত কোচ ৰাজবংশী জনগোষ্ঠীয়ে যিহেতু আজি দশক ধৰি আমি জনজাতিকৰণৰ দাবী আমি কৰি আহিছোঁ, এই জনজাতিকৰণৰ দাবী এক অংশ হিচাপে কিন্তু আমি সংস্কৃতিৰ দিশটো আগবঢ়াই দিব লাগিব। এইকাৰণে আগবঢ়াই দিব লাগিব যে আমি যিহেতু দেশৰ সংবিধান এখনত আমি পৰিচালিত হৈ থাকোঁ দেশবাসী হিচাপে, গতিকে এটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা কথা যেতিয়াই আহে তেতিয়া সেই জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতিসমূহো সমান্তৰালকৈ আগবঢ়াই নিব লাগিব। এইখনো এখন সংগ্ৰাম। গতিকে আমি ৰাজপথৰ আন্দোলনৰ লগতে আমাৰ সাংস্কৃতিক দিশত আমি আমাৰ আজি সাংস্কৃতিক যি বহল পৰিসীমাৰে ভৰি থকা এটা জনগোষ্ঠী, এই সংস্কৃতিৰ দিশটো আমি আগবঢ়াই নিব লাগিব। লগতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি মূল শিপাৰ লগত সংযোগ কৰিবৰ কাৰণে আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ উৎসৱ প্ৰাবল্যসমূহ আমি সমান্তৰালকৈ আগবঢ়াই নিয়াৰ এখন সংগ্ৰাম এইখন। গতিকে আপোনালোকে এই 5 দিনীয়া কাৰ্যসূচীত আপোনালোকে কুশাল নৃত্যৰ যি কৰ্মশালা আমাৰ প্ৰশিক্ষণ হ'ব, আপোনালোকে সকলোৱে মনোযোগেৰে যাতে আমাৰ কুশাল নৃত্যটিক আপোনালোকে আদৰি লয়। আপোনালোকৰ এই আদৰণীয়ে ভৱিষ্যতে আমাৰ জনগোষ্ঠীটোক লগতে শিৱসাগৰৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে আমি আপোনালোকৰ জৰিয়তে লৈ যাব লাগিব, আগবঢ়াই নিব লাগিব আমি সাংস্কৃতিক দিশটো। গতিকে আপোনালোকে সকলোৱে মনোযোগেৰে এই 5 দিন সুন্দৰকৈ কাৰ্যসূচীটো সমাপন কৰিবৰ কাৰণে আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল। লগতে আমাৰ বীৰ শিলাৰায় সেনাৰ যি সৈনিকসকলৰ যি এই উদগনিখিনি আমি ভৱিষ্যতে আখৰে আখৰে পালন কৰি যাব লাগিব। আপোনালোকে সকলোৱে আমাৰ যিগৰাকী আজি শিকাবলৈ আহিছে আপোনালোকক নৃত্য, গতিকে আপোনালোকে তেখেতৰ নৃত্য ধুনীয়াকৈ বুজি পাব আৰু ভৱিষ্যতে আপোনালোকৰ এই অঞ্চলত যাতে এটা সুন্দৰ কুশাল নৃত্যৰ এটা দল গঠিত হ'ব তাৰ কাৰণে আমি কামনা কৰিছোঁ আৰু বিশেষভাৱে ইয়াকে অনুচমবক্ত সামৰণি মাৰিছোঁ। জয় হিন্দ।